মাত্ৰ 1,00,000 টকাত যদি বুলেট হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এবাৰ দেখাই দিছোঁ মই, এইখন গাড়ী আপোনালোকে পাব 1,00,000 টকাত। ভিডিঅ'টো চাই থাকক শেষলৈকে। বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এইচ মটৰ্ছৰ ইউটিউব চেনেল তথা ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ। আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ, যদি কোনোবাই 1,00,000 টকাত বুলেট বিচাৰি আছে ক্লাছিক 50, 1,00,000 টকা বাজেট, তেতিয়াহ'লে আমাৰ ওচৰত আছে 2019 মডেল, 2019 মডেল হয়। বলক ভিডিঅ'টো মই দেখাই আছোঁ আপোনাক গাড়ীখনৰ ডিটেইলছ। চাব পাৰে, এইখন হৈছে এইখন গাড়ী, আপোনাৰ মেৰুন কালাৰত আছে। এখন 2019 মডেল হয় গাড়ী। এইখন গাড়ী আমাৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে 1,00,000 টকাত গাড়ীখন পাই যাব। গাড়ীখনৰ প্ৰাইচ হৈছে 1,00,000। বাকী কিন্তু ডকুমেণ্টছটো আমাৰ এক্সট্ৰাই থাকে, আপোনালোকে গমেই পায়, যোনে যোনে ভিডিঅ' আমাৰ কণ্টিনিউ চাই আছে গম পায় আমাৰ ডকুমেণ্টছ চাৰ্জেছটো এক্সট্ৰা থাকে। বাকী গাড়ীৰ দাম আপুনি 1,00,000 টকা আহিব, কেছত ল'লেও ফাইনেন্সত ল'লেও 1,00,000 টকাই আহিব। আৰু ফাইনেন্সত ল'লে ডকুমেণ্ট চাৰ্জেছটো অলপ বেছি হয়, আৰু কেছত ল'লে অলপ কমতে হয় আৰু। চ' সেইকাৰণে মই কৈ দিছোঁ ডকুমেণ্ট চাৰ্জেছটো বেলেগ বুলি। গাড়ীখন চাওক, স্ক্ৰেচ নাই, একো নাই। আপোনাৰ মিটাৰ চলিছে আপোনাৰ 35,000 চলা গাড়ী। 35,000 চলিছে এইখন গাড়ী। চাই লওক গোটেইখিনি। এইখন গাড়ী আপোনালোকে 1,00,000 হ'লে ল'ব পাৰিব। যদি কোনোবাই 1,00,000 টকাত গাড়ী বিচাৰি আছে আমাৰ লগত যোগাযোগ কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখনেই আছিল, যিটো বাইক আমি কৈছোঁ 1,00,000 টকাত দিম বুলি। ক্লাছিক 350 2019 মডেল আমাৰ ওচৰত আপোনালোকৰ আছে এইচ মটৰ্ছ। আমাৰ ডিলাৰৰ নাম, এড্ৰেছটো হ'ল খ্ৰীষ্টানবস্তি GMCH ৰোড গুৱাহাটী। নিয়াৰ আপোনালোকে পাছপৰ্ট সেৱা কেন্দ্ৰ, নহ'লে বা নিয়াৰ ইগনো বা গুগলত আপোনালোকে এইচ মটৰ্ছ যদি টাইপ কৰে লোকেশ্যন নিশ্চয় পাব। আৰু লগতে আমি স্ক্ৰীনত মোবাইল নাম্বাৰ দি দিম, যদি কিবা সুধিব লগা থকা আছে ডাইৰেক্ট ফোন কৰিলে ভাল হ'ব। ৰাতিপুৱা 10টাৰ পৰা গধূলি 7টালৈকে ফোন কৰিলে মোক পাব। মানে হোৱাটছআপ বা মানে যিকোনো মেছেজত ৰিপ্লাই দি থকাটো অলপ বেছি মানে সুবিধা হয় আৰু। বাৰে বাৰে ধৰক এটা আপুনি সুধিলে আমি এটা ক'লো, আৰু যদি হোৱাটছআপত কিবা সুধিব লগা থকা আছে তেতিয়াহ'লে একেলগে আপোনালোকৰ যিমানখিনি সুধিব লগা থকা আছে আপোনালোকে এটা অডিঅ' আমাক বনাই দিব পাৰে, ৰেকৰ্ডিং কৰি কিনে, ভইচ ৰেকৰ্ডিং। আমি আপোনাক যেতিয়া মেছেজটো আমি চাম তেতিয়া আমি নিশ্চয় ৰিপ্লাই দিম। তো আমাক ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ। লাহে লাহে আমাৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে, ভিউজো বাঢ়ি আছে, আৰু এইখিনি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে। আপোনালোকৰ আশীৰ্বাদ আমি আৰু বিচাৰোঁ যিমান পাৰে বেছিকৈ দিব। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি টাটা বাই বাই, থেংক ইউ।